হে গাইজ সকলোকে স্বাগতম জনাইছোঁ মুন্দাজ ব্লগাৰ ইউটিউব চেনেলটোলৈ। আজি ভিডিঅ'টো বনাই যিহেতু অলপ দেৰি হ'ল, ব্লগ ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিওঁ। ৰ'ব আজি এটা বস্তু চাই লওঁ বলক। মই 2 বছৰৰ আগত এটা বস্তু বনাইছিলোঁ, ইমানে ধুনীয়া আছিলে তেতিয়া। বাঁহেৰে বনোৱা ব্লগ কেনেকুৱা এতিয়াও ভাল হৈছে, কেনেকুৱা আপোনালোকে কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে। বলক সোনকালে ভিতৰলৈ যাওঁ, তাৰপৰা বস্তুটো চাই লওঁ। এয়া চক ইমান ধুনীয়াকৈ মানে মই এটা ফুলদানি যিহেতু এনেকৈ ওলমাই থ'বলৈ বনাইছিলোঁ, দেখিবই পাইছে। এইটো ফুলপাত মই ফুল হেৰিটো কিনি অনা প্লাষ্টিকৰ হেৰিটো 50 টকা লৈছিলে ফুলৰ এনেকুৱা হেৰিটো। তাৰপৰা এই দেখিছে বাঁহে মানে সৰুকৈ চুচি মেলি ইমান ধুনীয়াকৈ বনাইছিলোঁ। এয়া চক এডাল বাঁহৰ এটা গোটা বাঁহৰ মানে হেৰি এনেকৈ ধুনীয়াকৈ স্কুটি কাটি সমানকৈ ওপৰৰ এডোখৰ এনেকৈ উলিয়াই কেনে ধুনীয়াকৈ ফুল হেৰিটো ভৰাই দিছোঁ। মানে টাবটো যিহেতু চূণৰ টাইপৰ বগা কিবা সোমাই থাকে, তাৰ অকণ ইয়াৰ চাইজৰ কাটি কেনে সেইটো ইয়াত ভৰাই দিলোঁ। দেখিব পাইছে মানে 2 বছৰ আগতে মই বনোৱা চক এতিয়াও ইমান ধুনীয়া হৈ আছে চক নাই। আৰু এটা এইফালে এটা চক এইটো অলপ বেয়া হৈ গ'ল যিহেতু দেখিছে। তাৰমানে এইটো প্ৰথম চেষ্টা কৰিছিলোঁ, এইটো ক'ব গ'লে এইটো 2 বছৰমান হ'ল, কিন্তু প্ৰথম বনাইছিলোঁ এইটো বেয়া হোৱাৰ বাবে আকৌ এইটো বনাইছিলোঁ চক ইমান ধুনীয়া। এই যে ডামৰ চিলিংখন দেখিছে, এখন চক মই বনোৱা কিমান ধুনীয়া। হ'লেও নাজানো মানে শিকিছিলোঁ। এয়া দামতে এখন চিলিঙি মই বনোৱা চক। আৰু এটা বস্তু চাই লওক, এই যে বেৰখন দেখিছে, চক এখন মই বনোৱা আছিলে আগতে চক। আজি 3 বছৰমান হ'ল এখন বেৰ মই নিজে বনাই দিয়া চক। সৰু যিহেতু বান্দাৰ কাৰণে এখন বেৰ মই নিজে গোঠা চব নিজে কামি হেৰি কৰা। কিন্তু বাঁহটো মানে আনি লৈছিলোঁ কিনি কেনে, পাপাই আনি দিছিলে। আনি কেনে হাজিৰা লগাব কৈছিলে, মই ক'লোঁ মই নিজে শিকিম, নিজে লগাম বুলি। চক নিজে সেইখন বেৰ ধুনীয়াকৈ গাঁঠিছিলোঁ। এই টিউবৱেলৰ বেৰাটো মই বনোৱা হয়, খুব ছমাহমান হৈছে চক না, কি সুন্দৰকৈ বনাইছিলোঁ। মানে এতিয়া ফাক মেলি গৈছে অলপ দেখিব পাইছে। যিহেতু দেখিব পাইছিলে যে মাৰ ফুলখিনি মানে এই গোটেই পিয়ানিটো তেনেকৈ ধুনীয়াকৈ দিয়া আছিলে লাইনকৈ। যিহেতু পিয়ানিটো মানে পানী হোৱাৰ কাৰণে সৰি যোৱাৰ কাৰণে ফুলখিনি মায়ে থ'লেহি ইয়াত। এইফালে দেখিবই পাইছে যে ফুলখিনি চব ইয়াত ধুনীয়াকৈ মায়ে মানে ইয়াত ভৰাই দিলে মা। এই দেখিছে একদম মানে ফুলখিনি ইয়াত ধুনীয়াকৈ পানী বৰষুণো পৰে যে ইয়াত এতিয়া ধুনীয়াকৈ পানী ফালে দেখিছে মায়ে মানে এনেকৈ ভঙা টিং 2খনমান আছিলে, এনেকৈ ধুনীয়াকৈ আৰ দি দিছে লগাই কেনে, বেৰা দি কেনে গৰু ছাগলী খোৱাব নোৱাৰাকৈ। দেখিছে ইয়াত এতিয়া ধুনীয়াকৈ ফুলখিনি কি মজা। এতিয়া পাত মানে ধুনীয়াকৈ নতুন পাত ওলাইছে, দেখিবই পাইছে চক কিমান ধুনীয়া ফুল। আমাৰ মায়ে মানে যলৈ গ'লে মানে ধুনীয়া ফুল দেখিলে লৈ আহে। যিহেতু মানে ঘৰটো অকণ ফুল থাকিলে মানে ধুনীয়া দেখাই যায়, সেইকাৰণে মানে ফুল ধুনীয়া য'তে পায় মানে লৈ আহে। ইয়াত আহি কেনে ধুনীয়াকৈ লগাই দিয়ে। নহ'লে ময়ো ক'ৰবালৈ গ'লে ফুল এনেকৈ লগাওঁ। ঘৰটো মানে ফুল থাকিলে অলপ দেখিবলৈ ধুনীয়া লাগে, পৰিৱেশটো মানে ইমান ধুনীয়া। যিহেতু এইখিনি নতুনকৈ লগোৱা হয়, এইখিনি ডাঙৰ হৈ গ'লে মানে চব ধুনীয়াকৈ লাইনকৈ মই ভাবিছোঁ এটা যিহেতু টাব কিনি কিনে ধুনীয়াকৈ একদম ডাঙৰ বান্ধি কিনে লটকাই থ'ম বুলি। কিনাই এনেকৈ চব ফালে কেনেকুৱা লাগিব গাইজ, ভাল লাগিব নাই ক'ব কমেণ্ট কৰি। এইখিনি যদি মই ফুলৰ টাব দি কিনে ধুনীয়াকৈ ডাং বান্ধি কিনে লটকাই দিলে, ইয়াত মানে চব বস্তু উঠাব পাৰিলে এযোৰ ফুল উঠাব নোৱাৰিলে এইযোৰ যিযোৰ মণি প্লাম বুলি কয়, মানুহৰ ঘৰত থাকিলে বোলে ভাল। যিহেতু ইয়াত দিবাটো থোৱা আছিলে মানে চব দেখিছে চিলিঙিত চব বগাই গ'ল, সেইকাৰণে এযোৰ নিব নোৱাৰে কাৰণে মানে পিয়ানিটো আকৌ বেছি বহি গৈ আছে দেখিছে। আৰু কেনেকৈনো জিন্দা ফুলযোৰ ছিঙি কেনে মাৰি কেনেনো উঠাব পাৰিব, কাটি দিলে মানে বহুত দিন লাগিব আকৌ গজিবলৈ। সেইবাবে ইয়াতে এনেকৈ আছে আৰু আৰি গৈছে। নিজে যেতিয়া হেৰি হ'ব শুকাই মৰিব তেতিয়া এইযোৰ উঠাম আৰু দেখিছে। যেতিয়া মানে ঘৰটো ভাঙিলে মানে উঠাব লাগিব তেতিয়া একেবাৰে। আৰু এটা বস্তু আপোনালোকে দেখাব বিচাৰিছোঁ, ইয়াত যে যিহেতু কলগছযোৰ আছিলে দেখিবই পাইছিলে যে কলগছ ডাঙৰ কলগছযোৰ আছিলে। এই কলগছযোৰ কি হ'ল মানে কি কাৰণে নাজানো, নিজে চব ভাঙি মেলি খৰি কেনে পৰি গ'ল চব না। কিবা কেঁচুৱে খাইছে নেকি গুৰিবিলাক, মানে গোটেই কলগছযোৰ মানে তলত চব নিজে কলগছ পৰি গৈছে। ডাঙৰ কলগছ যিমান আছিলে 3যোৰমান আছিলে, চব পৰি কেনে তলত চব পৰি গ'ল। এতিয়া আকৌ নলত কাটি মেলি পেলাই দিলোঁ। কি গোটেই কলগছ যিহেতু মানে পুলি ডাঙৰ হৈছে আজিলৈকে চব মানে নিজেই ভাঙি পৰি যায়, কল লাগিবই নাপায়। আপোনালোকে বহুতে ভাবে চাগে মই ওলাই কেলৈ ভিডিঅ' কৰিব ওলাই নাযাওঁ। মানে মেইন কথা মোৰ লগত পইচা নাই ওলাই যাবলৈ। যিহেতু আজিকালি পইচা নহ'লে ক'লেও যাব নোৱাৰি। যে বাইকখন নিওঁ বুলি ক'লেও অলপ দূৰ যাম বুলি ক'লে তেল ভৰাব লাগে। মানে একচুৱেলি মোৰ লগত পইচা নাই। মই এতিয়া মানে কাম একো নাই কৰা ন, যিহেতু ইউটিউবতে লাগি থাকোঁ দিনটো। সেইবাবে মানে এতিয়া মানে মোৰ হাতত পইচা নাই ওলাই যাবলৈ। যদি পইচা পালে যাম বুলি ভাবিছোঁ ওলাই কেনে। পাপাই বাৰু দিছে বাৰু যাবলৈ, কিন্তু মই যোৱা নাই কাৰণটো বাইক পোৱা নাই বিচাৰি। নিজৰ বাইক মানে বৰ্তমান নাই, যিহেতু কিনিম বুলি ভাবিছে, কিনা নাই এতিয়া লগত। কেইদিনমানৰ পিছত কিনিব বাৰু।
তেতিয়া দূৰ জেগা যাব পাৰিম। যিহেতু নিজৰ বাইক নাইকিয়া কাৰণে মানে এতিয়া ক'লোঁ ওলাই সোমাই ভিডিঅ' বনাই যাব পৰা নাই। যিহেতু ঘৰতে মানে কিবাকিবি দেখাই থাকোঁ, আপোনাৰ সঁচাকৈ বেয়া চেয়া নাপাব দেই। ঘৰতে বনাওঁ বুলি আপোনালোকে প্লিজ চাব ভিডিঅ'বিলাক। ঘৰতে বনাই থাকিবলৈ নোচোৱাকৈ নাথাকিব। যিমান পাৰে ভিডিঅ'টো মোক শ্বেয়াৰ কৰিব। যেতিয়া কিবা এটা হ'লে মানে তেতিয়া মই যাব পাৰিম ওলাই সোমাই। আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিলে দূৰ জেগা যাম, ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখাম। সকলোবোৰ আমাৰ ডিব্ৰুগড়তে বহুত ধুনীয়া ধুনীয়া ঠাই কিছুমান আছে মানে দেখুৱাগৈ নাই, বহুত আপোনালোকে দেখি পোৱা নাই হয়তো। বহুত ধুনীয়া ধুনীয়া ঠাই আছে, মই চবলৈ যাম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। লাইক এটা কৰি দিব কিন্তু গাইছ ভিডিঅ'টো চোৱা। যিহেতু পানী হোৱাৰ কাৰণে মানে গোটেই বাৰিষা হোৱাৰ কাৰণে বতাহ তোমাৰ যিহেতু ঘৰটো বনোৱা বহুতেই দিন হ'ল, সেইকাৰণে মানে ঘৰটো টিংবিলাক দেখিব পাইছে। এইফালে চক টিংখিনি মানে চব এখন আগৰ পিছা হৈ গ'ল মানে, যিহেতু ওপৰত যিহেতু বাঁহ বন্ধা আছিলে মানে যোনকেইটা মিস্ত্ৰীবিলাক ফুটা কৰি নিদিলে মানে টিংখিনি লোকচান কৰিব নালাগে বুলি। বাঁহখিনি ওপৰত যিখিনি বাঁহ আছিলে মানে চব ভাঙি গ'ল। এইফালে চাওক এই বাঁহবিলাক এইডাল বাঁহ চব ভাঙি গ'ল দেখিছে। ওপৰত এইবিলাক কি মজাকৈ বান্ধি দিছিলে, ভাঙি যোৱাৰ কাৰণে মানে এতিয়া টিংখিনি চব নামি নামি আহি আছে, আকৌ ঠেলি দিব লগা হয় দেখিছে। যিহেতু খৰালি দিন এতিয়া আহিলে আৰু কেইদিনমান পিছত ঘৰটো বনাব ধুনীয়াকৈ, আপোনাক দেখাম বাৰু। দেখিছে গোটেই টিংখিনি চক না মানে চব এখন আগা পিছা গ'ল, গোটেই লাইনটোতে চাব পাৰিছে চক। আগবেলা টাইমত মানে আমাৰ চোতালখন ইমানেই ৰ'দ পৰি থাকে কি ক'ব মানে গৰমত থাকিব নোৱাৰোঁ। যিহেতু ইয়াতে এজোপা গছ আছিলে, এইটো মুহাটো দেখিব পাইছে, গছৰ কদম গছ এজোপা আছিলে। সেই কদম গছজোপা যিহেতু কাটি দিয়া পৰা মানে চোতালখন ছাঁ নাইকিয়া হৈ গ'ল। এইযোৰ গছ আছে বাৰু, এইজোপা মানে ইমান ছাঁটো নিদিয়ে মানে পাতখিনি ইমান নাই দেখিছে। গছযোৰ ডাঙৰ নাই, সেইফালে কলগছজোপা মানে সিফালে যায় ছাঁটো, সেইফালে কদম গছজোপা মানে সিফালে আছে, আমাৰ এতিকি নাই। যিহেতু কদম গছ নথকাত ইমানেই গৰম মানে আগবেলা টাইমত মানে চোতালত থাকিব নাই, ভিতৰততো ক'বই নালাগে বাৰু, গৰমততো সিজি যাম ভিতৰত। একদম ইমানেই গৰম দিছে মানে একদম নিজকে মানে সিজি যোৱা নিচিনা অনুভৱ কৰিছোঁ মানে, ইমানেই গৰম কৈছোঁ নে। দেখিছে ইয়াত গছ চছ যেতিয়া মানে ধৰক ক'তো গছে নাই ক'ব গ'লে, এতিয়া ৰ'দে পৰি আছে। যিহেতু পাছবেলা টাইম হ'লেও ৰ'দে পৰি আছে দেখিছে, ইমানেই গৰম কৈছোঁ নে। মানে ভিডিঅ' চিডিঅ' দিবলৈও অসুবিধা, এডিট কৰোঁতেও মানে একদম গৰমত থাকিব নোৱাৰে। ফেন চলাইতো কিমান দেৰি থাকিম আৰু, ফেন চলালেও আকৌ গৰমৰ বতাহৰ নিচিনা গৰম, তাৰমানে ফেনে ইমান এই বতাহ দিব নোৱাৰে ন, যিমান ধুনীয়া বতাহ দিয়ে। এইফালে চাওক আমাৰ মানে ঘৰৰ খৰি ইয়াত ধুনীয়াকৈ ফালি মেলি ইয়াত মানে পূৰা ফুল ভৰাই থোৱা আছিলে। যিহেতু জ্বলাই দিলে শেষ, এমাহতে ইমানখিনি শেষ হ'ল। চাওক ইমানেই খৰি লাগে আমাৰ ঘৰত মানে, দিনটো কিবাকিবি খাই থকা হয় যে মানে। এতিয়া গেছটো মানে ভৰোৱা নাই, কাৰণ গেছটো মানে যোনটো চৌকাটো সেইটো অলপ মানে বেয়া হৈ আছে, সেইকাৰণে গেছটো ভৰোৱা নাই। 2 মাহমান হ'ল। চৌকা এটা নতুন কিনিম বুলি আহিছে, একেবাৰে ভাল এটা মানে, সেইটো নবনাওঁ বুলি কৈছে। কেইদিনমান ৰখিছে মানে, পইচা অলপ কম হৈছে, অসুবিধা হৈছে যে। দেখিব পাইছে ইয়াত খৰি মানে পূৰা ফুল আছিলে, ইমানেই খৰি গৈছে ক'ব গ'লে চক নাই, শেষ খালিয়ে হৈ গ'ল। এইবিলাকতো গোটেই এইবিলাক খৰিয়ে আছিলে চবতে, দেখিছে খতম হৈ গ'ল খৰি গোটেই। অলপ 2টা গাঁত দেখিছে নিশ্চয়, দেখিছে 2টা গাঁত, এইটো এটা গাঁত। তাৰমানে এই গাঁতকেইটা দিছে আমাৰ ভাইটিকেইটালৈ মানে জোলনা বনাবলৈ পাপাই। যিহেতু কি হৈছে মানে 3-4 দিনৰ পৰা খুব কান্দিছে মানে জোলনা লাগে বুলি। ক'ৰবাত দেখিলে নেকি মানে লগৰবিলাকৰ বনোৱা দেখিলে মানে এটা পিছত এটা জানে আৰু, সিটো বনোৱা দেখিলে সিটোকো লাগে, সিটো বনোৱা দেখিলে সিটো লাগে। ক'ৰবাত লগৰ ঘৰত দেখিলে নেকি জোলনা বনা, উৎপাত কৰিছে মানে। ইমান গৰমতে চোতালখন গৰমে পৰি থাকে, ছাঁই নপৰে, তেওঁ মানে জোলনা বনাই দিব লাগে বুলি সেই পাপাই 2টা গাঁত খান্দিছে। সেয়া বাঁহকেইডাল দেখিছে, ইয়াত বাঁহ আছে, বাঁহ পুতি কিনে মানে সিহঁতক জোলনা 2টালৈ বনাই দিব যজা ভাইটিকেইটালৈ। আমাৰ 2 নম্বৰ ভাইটিটো বাৰু ইমান আমনি নকৰে, হ'লেও সিও এবাৰ লাগিছে বাৰু, সিয়াকো জোলনা লাগে। 2টা বনাই দিব জোলনা, মিলাই মিলি সিহঁতি মানে ধুনীয়াকৈ জুলিব আৰু। ইমান গৰমখনৰ পৰা সিহঁতে জোলনা দেখিছে ৰ'দে পৰি থাকে মানে, কেনেকৈ জোলনা জ্বলিব। এতিয়া পাছবেলা টাইমতো ইমানেই ৰ'দ, সি কেনেকৈ জ্বলিব নাজানো। ক'ৰবাত মানে কিবা এটা বস্তু দেখিলে মানে সিহঁতক লাগিবই সেইটো বস্তু, একদম মানে নেৰে মানে সেইটো, সিহঁতি মানে নকৰালে অকণ কামটো। মেইন কথা আপোনালোকে ভাবিব পাৰে যে মানে ভিডিঅ' বনাবলৈ চাইকেল লৈ যাব পাৰে দূৰ জেগা, কিন্তু যাব পাৰোঁ। মেইন কাৰণটো হৈছে এই গৰম দেখিছে। এই গৰমত যদি মই চাইকেল লৈ যাওঁ হ'ল আৰু, একদম গৰমত মই সিজি যাম। সেইকাৰণে চাইকেল লৈ যাব নোৱাৰি। চাইকেল লৈ গ'লে যদি মই ছাতি এটা লৈ যাওঁ, এনেকৈ ছাতি লৈ কেনে গ'লে হ'ব জানো? ভিডিঅ' বনাম কোনটো ছাতি ল'ম খত, সেইটো কাৰণে যোৱা নাই। ক'তনো চাইকেলত যাব এই যিটো ৰ'দ, ঘৰতে থাকিব নাই। চাইকেল লৈ যদি ভিডিঅ' বনাব গ'লে খতম আছে, সিজি মেলি ক্লিয়াৰ হৈ যাব লাগিব। সেইটো কাৰণে চাইকেলত যাব পৰা নাই। বেয়া চেয়া নাপাব, ঘৰতে বনাই থাকোঁ বুলি চাব ভিডিঅ'বিলাক, এদিন চাই থাকিব নিশ্চয়। এদিন নহয় এদিন পাব বাৰু, দূৰ যোৱা জেগাৰ ভিডিঅ' নিশ্চয় পাব। যিহেতু এইফালে চাব পাৰিছে যে মোৰ এখন কেম্প আছে মানে, আগতে যিহেতু গৰম হ'লে মানে বাঁহ তলত নি কিনে ধুনীয়াকৈ কেম্প খেলি কিনে গাটো ঠাণ্ডা লগাই টাইম পাছ কৰোঁ। এতিয়া আৰু টাইম পাছ কৰিব নোৱাৰি, যিহেতু ইউটিউব চেনেল খুলি ল'লোঁ, ভিডিঅ' বনাব লাগে। সেইকাৰণে মানে
এইফালে গেম খেলিব টাইমেই নাপাওঁ মানে এইফালে গেমখন মানে এনেকৈ থৈ দিয়া আছে যিহেতু নেখেলোঁ কাৰণে দেখিছে তেতিয়া কোনো গেম খেলিব টাইমেই নাপাওঁ মানে ভিডিঅ' বনাই কিনে এডিট কৰিব লাগে এডিট কৰি আপলোড কৰিব লাগে বহুত টাইম লাগে গেমখন খেলিবই পৰা নাই বেয়া লাগিছে মানে গেমখন এনেই পৰি আছে ভাইটিকেইটাও ইমান নেখেলে কেতিয়াবাহে মানে সিহঁতৰ লগৰ দুটামান আহিলে মানে খেলে কেতিয়াবা যিহেতু প্ৰায়ভাগ নেখেলেই মানে গেমখন ক'ব গ'লে এনেই পৰি আছে কেতিয়াবা ভাবোঁ এনেই কিনিলোঁ লাগে কিন্তু কেতিয়াবা টাইম পালে বাৰু খেলিবলৈ হয় কেতিয়াবা খেলোঁ বাৰু টাইম পালে এইকেইদিনতো বহুত দিন হ'ল মই 5-6 মাহমান হ'ল মানে প্ৰায়ভাগ মই গেম খেলাই নাই ইমানকৈ দেখিবই পাইছে গেমখন মানে এতিয়া এনেই ঘৰতে আছে দেখিছে কি ক'ব গাইছ ইমানে গৰম লাগিছে যিহেতু ভিডিঅ'টো মানে আজি আৰু দীঘল নকৰোঁ ভাবিছোঁ মানে গৰমত আৰু নোৱাৰিছোঁ বনাবলৈ ভিডিঅ' সেইবাবে ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ইমান গৰমত দেখিছে ভিডিঅ'টো বনাইছোঁ সেইটো কাৰণে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক এটা কৰি লওক ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ